পৃষ্ঠপোষকৰ অভাৱত অৱসৰ ঘোষণা জলকোঁৱৰ এলভিছৰ। 4 দশকজোৰা কেৰিয়াৰ সামৰাৰ পূৰ্বে 4 মহাদেশৰ 4টা সাগৰ অভিযানলৈ এলভিছ। বিশ্বৰ সাঁতোৰ ক্ষেত্ৰত অসমৰ নাম জিলিকাই তোলা আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকা আজি হতাশগ্ৰস্ত। 2.5 বছৰ বয়সতে গুৱাহাটীৰ দীঘলীপুখুৰী সাঁতুৰি পাৰ হোৱা ল'ৰাজনে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বিগত সময়ত অসমক উপহাৰ দিছে মুঠ 134টা স্বৰ্ণ পদক। ইয়াৰ পাছৰ পৰ্যায়ত বিশ্বখ্যাত ইংলিছ চেনেলসহ মুঠ 7টা আন্তৰ্জাতিকভাৱে প্ৰসিদ্ধ চেনেলৰ ভিতৰত 5টাত সফলতাৰে অভিযান চলাইছে এলভিছে। প্ৰায় 40টাকৈ বছৰ একেৰাহে সাঁতোৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰা এলভিছে হঠাৎ ল'লে অৱসৰৰ সিদ্ধান্ত। সকলোকে আচৰিত কৰি বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এই ঘোষণা কৰিলে সন্তৰণবিদজনে। এলভিছে সংবাদমেলত প্ৰকাশ কৰা অনুসৰি চেনেল ছুইমিঙৰ বাবে তেওঁ এতিয়াও সাজু। কিন্তু এটা ছুইমিং সম্পূৰ্ণ কৰিবলৈ যাওঁতে প্ৰয়োজন হয় বৃহৎ পৰিমাণৰ ধনৰ। অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিও বৰ্তমান সময়ত পৃষ্ঠপোষক বিচাৰি দিক বিদিক হেৰুৱাইছে জলকোঁৱৰ এলভিছে। বহুজনে প্ৰতিশ্ৰুতি প্ৰদান কৰিও নাৰাখে প্ৰতিশ্ৰুতি। পৃষ্ঠপোষকৰ দুৱাৰে দুৱাৰে ঘূৰি হতাশ হৈ পৰিছে অসম সৌৰভ বঁটাৰে সন্মানিত সাঁতোৰবিদ এলভিছ আলী হাজৰিকা। কিন্তু মোৰ মনটোৱে এইকাৰণে কৈছে নোৱাৰোঁ বুলি, বিকজ এটা ছুইমিঙত বহুত পইচা খৰচ হয় আৰু বহুত লাষ্ট 7 বছৰত মই দেখিছোঁ আমাৰ ইয়াত স্পনচৰশ্বিপ পাবৰ কাৰণে বহুত দিগদাৰ হয় আৰু ইমান দৌৰিব লাগে, ইমান মানুহক ৰিকুৱেষ্ট কৰিব লাগে। চ' এই বস্তুটো কি ক'ম, ফ্ৰেংকলি স্পিকিং লাজো লাগে, বিকজ নিজৰ কাৰণে বা অসমৰ কাৰণে মই সৰুৰ পৰা ইমান নাম আনিছোঁ। ঠিক আছে, আমাৰ দিনত চাগে ইমান ছ'চিয়েল মিডিয়া বা এইবিলাক ইমান নাছিল, বাট মই যিখিনি কৰিছিলোঁ বা মই যিমানখিনি কৰিছিলোঁ সেইখিনি আজিলৈকে অসমত বুলি নহয় ইণ্ডিয়াতো তেনেকৈ কোনো ছুইমাৰ তেনেকৈ কৰিব পৰা নাছিলে। বাট যেতিয়া ৰিকুৱেষ্ট কৰোঁ খুব বেয়া লাগে, যেতিয়া মানুহে কয় যে কৰিম বা দিম, আকৌ সেই মানুহজনক আকৌ ৰিকুৱেষ্ট কৰিব লাগে আপুনি কৰিম বুলি কৈছিলে, আপুনি দিয়ক না প্লিজ। চ' লাষ্টত গৈ পিনে এনেকুৱা হয়, বহুত টানাটানি হৈ যায়। অসম চৰকাৰৰ তৰফৰ পৰা চেনেল ছুইমিঙৰ ক্ষেত্ৰত এতিয়ালৈকে 2বাৰকৈ সহায় লাভ কৰিছে এলভিছ আলী হাজৰিকাই। কিন্তু একোটাকৈ এনে দুঃসাহসিক অভিযানত যিমান পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হয় সেয়া সম্পূৰ্ণ খৰচ বহন কৰা নাই চৰকাৰে। নিজৰ গাঁঠিৰ ধন ভাঙি সাঁতুৰিবলৈ এতিয়া অপাৰক এলভিছ। চৰকাৰে সহায় নকৰা নহয়, মোক কৰিছে, 2বাৰ কৰিছে। 2018ত যাওঁতেও মোক কৰিছে, তাৰপিছত 2022ত নৰ্থ চেনেল যাওঁতেও মোক তেনেকৈ কৰিছে, ডাইক্লো স্পৰ্টছে দিছিলে। তাৰপিছত সহায় নকৰা বুলি সহায় কৰিছে, বাট যিমান দৰকাৰ হয় মোৰ যিমানখিনি মোৰ পইচা দৰকাৰ হয় এটা চেনেলত সিমানখিনি যদি মোক কৰে, বিকজ যদি নিজৰ পকেটৰ পৰা যদি 60% মোৰ যায় থাকিব কি, বিকজ এতিয়াতো মই বেচেলাৰ হৈ থকা নাই, নিজৰ ফেমিলি আছে, নিজৰ আছে। চ' তেওঁলোকৰ ওপৰতো মোৰ বহুত দায়িত্ব আছে এজ আ চ' সেইবিলাক বহুত কথা চিন্তা কৰি কিছুমান বস্তু আগবাঢ়ি যাওঁ। কিন্তু কেৰিয়াৰ সামৰাৰ পূৰ্বে 4খন মহাদেশত 4টা বৃহৎ সাঁতোৰ অভিযানত অংশ ল'ব এলভিছে। চলিত বৰ্ষৰ ডিচেম্বৰত চি লিংকৰ পৰা মুম্বাই গেটলৈ সাঁতুৰিব এলভিছে। 2025 চনৰ এপ্ৰিলত ৰবান আইলেণ্ডত 2-ৱে ছুইমিং কৰিব তেওঁ। লগতে অহা বছৰৰ জুলাইত ইংলিছ চেনেলত 1-ৱে ছ'ল' ছুইম কৰিব এলভিছে। তদুপৰি 2025ৰ আগষ্টত মলাইকাই চেনেল সাঁতুৰিবলৈ পৰিকল্পনা কৰিছে এলভিছ আলী হাজৰিকাই। এতিয়া 4টামান মোৰ ইভেণ্ট টাৰ্গেট লৈছোঁ। এই বছৰ ডিচেম্বৰত মুম্বাইত এটা ছুইম আছে, চি লিংক আছে। চি লিংকৰ পৰা মুম্বাই গেটলৈ ছুইমিং কৰিম। সেইটো নিয়াৰ এবাউট 45 কিলোমিটাৰ্ছ আৰু নিয়াৰ এবাউট 12 ঘণ্টাৰ ছুইমিং হয়। আৰু সেইটো ছুইমিং ৰাতি হয়, একচুৱেলি ৰাতি 10:30 পৰা ষ্টাৰ্ট হয়। ৰাতি 10:30 পৰা ষ্টাৰ্ট যে হ'ব, হোল নাইট ছুইমিং কৰি পিনে মই দুপৰীয়া 12টা মানত মোৰ এই ছুইমিংটো খতম হ'ব। আৰু তাৰপিছত অহা বছৰ এপ্ৰিলত কেপটাউনত ৰবিন আইলেণ্ড কৰিবৰ কাৰণে গৈ আছোঁ। সেইটো 2-ৱে কৰিম। ৰবিন আইলেণ্ডটো মেইন লেন, আকৌ মেইন লেণ্ডৰ পৰা আকৌ বেক টু ৰবিন আইলেণ্ড 2-ৱে। তাৰপিছত জুলাইত আকৌ ইংলিছ চেনেল কৰিবৰ কাৰণে গৈ আছোঁ, সেইটো 1-ৱে কৰিম ছ'ল'। তাৰপিছত আগষ্টত মলকাই চেনেল যিটো হাৱাইত আছে, মলকাই চেনেল কৰিবৰ কাৰণে গৈছোঁ। সেইটো আপোনাৰ বহুত টাফ হয়, বিকজ মলকাই চেনেলত বহুত কম ছুইমাৰ যায় ৱৰ্ল্ডৰ পৰা, বিকজ পানীটো বহুত চপি থাকে, ঠাণ্ডা থাকে। অৱশ্যে পৃষ্ঠপোষক ওলালে চেনেল ছুইমাৰ হিচাপে সাঁতোৰ অভিযান অব্যাহত ৰখাৰ চিন্তা কৰিব বুলি জনাইছে অসম সৌৰভ এলভিছ আলী হাজৰিকাই। সংবাদমেলত এলভিছ আলী হাজৰিকাৰ সৈতে উপস্থিত আছিল জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, বিশিষ্ট ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱা আৰু দেৱজিৎ গগৈ।
ক্ৰীড়া অনুৰাগীৰ আশা এলভিছ আলী হাজৰিকাই পৰিকল্পনা লোৱা 4 মহাদেশৰ 4টা বৃহৎ সাঁতোৰ অভিযান হওক সাফল্যমণ্ডিত। অসম সৌৰভ এলভিছক চেনেল ছুইমিঙৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ আগবাঢ়ি আহক পৃষ্ঠপোষক। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।